সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ডাকঘৰৰ স্কিমসমূহৰ নতুন ইণ্টাৰেষ্ট ৰেট সম্পৰ্কত। আমি যিহেতু সকলোৱে জানো যে ডাকঘৰৰ যিবিলাক স্কিম আছে ছেভিং স্কিম, সেই স্কিমসমূহত 3 মাহৰ মূৰে মূৰে ইণ্টাৰেষ্ট ৰেটটো সলনি হৈ থাকে। যদি আপোনালোকে ডাকঘৰত সঞ্চয় কৰিব বিচাৰে তেতিয়াহ'লে কোনটো স্কিমৰ বাবে আপোনালোকে ইণ্টাৰেষ্ট ৰেট কিমান পাব সেই সম্পৰ্কে জনাটো যিহেতু যথেষ্ট গুৰুত্বপূৰ্ণ হয়। আৰু ডাকঘৰৰ যিবিলাক স্কিম হয় সেই স্কিমসমূহত যদি আপোনালোকে সঞ্চয় কৰে তেতিয়াহ'লে সঞ্চয় যথেষ্ট নিৰাপদ হয়। 100% নিশ্চিতি থাকে যদি আপোনালোকে ডাকঘৰত সঞ্চয় কৰে। গতিকে যিসকলে এতিয়াও ডাকঘৰত একাউণ্ট খোলা নাই তেওঁলোকে এই অক্টোবৰ মাহৰ পৰা যিটো ইণ্টাৰেষ্ট ৰেট নতুনকৈ হৈছে সেই ইণ্টাৰেষ্ট ৰেটত আপোনালোকে যিকোনো ধৰণৰ সঞ্চয় একাউণ্ট খুলিব পাৰে ডাকঘৰত। ডাকঘৰত যিহেতু বহুতো সঞ্চয় জমা আঁচনি আছে, তাৰে গুৰুত্বপূৰ্ণ আঁচনিখন হৈছে পোষ্ট অফিচ ছেভিং একাউণ্ট, যিটোক SB বুলি কয়। যদি আপোনালোকে ডাকঘৰত সঞ্চয় কৰিব বিচাৰে, যিকোনো স্কিমত আপোনালোকে যদি সঞ্চয় কৰিব বিচাৰে তেতিয়াহ'লে ডাকঘৰত প্ৰথম আপোনালোকে আৰম্ভ কৰিব লাগিব, মানে প্ৰথম খুলিব লগা একাউণ্টটো হ'ল পোষ্ট অফিচ ছেভিং একাউণ্ট। প্ৰথমতে আপোনালোকে এই SB একাউণ্টটো খুলিবই লাগিব। SB একাউণ্টটো খুলি লোৱাৰ পাছতহে আপোনালোকে অন্যান্য স্কিমবিলাকত জমা থ'ব পাৰিব। গতিকে যিকোনো এটা স্কিম, ধৰি লওক আপোনালোকে যদি RD খুলিবলৈ যায় বা MIS খুলিবলৈ যায় তেতিয়াহ'লে আপোনালোকে প্ৰথমতে SB স্কিমটো খুলিবৰ বাবে আপোনালোকক ডাকঘৰৰ পৰা কোৱা হ'ব। গতিকে প্ৰথম আপোনালোকে খুলিব পাৰিব পোষ্ট অফিচ ছেভিং একাউণ্ট। এই একাউণ্টটো এনে এটা একাউণ্ট যিটো একাউণ্টত আপোনালোকে পইচা জমা থ'লে 4% পাৰ এনাম, মানে বছৰি আপোনালোকে 4% ইণ্টাৰেষ্ট লাভ কৰিব। অফিচত অন্যান্য কোনো স্কিম নুখুলি আপোনালোকে যদি SB খুলি থয় তেতিয়াও আপোনালোকে ইয়াৰ পৰা ইণ্টাৰেষ্ট লাভ কৰিব। যিহেতু অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 3 মাহৰ বাবে যিটো ইণ্টাৰেষ্ট ৰেট হ'ব সেই ইণ্টাৰেষ্ট ৰেটটো ইতিমধ্যে ঘোষণা কৰা হৈছে। গতিকে পোষ্ট অফিচ ছেভিং একাউণ্টৰ যিটো ইণ্টাৰেষ্ট ৰেট আগতে আছিলে সেইটোৱে আছে, মানে 4% হয়। নেক্সট আহিলে নেশ্যনেল ছেভিং ৰেকাৰিং ডিপ'জিট একাউণ্ট RD যিহেতু ডাকঘৰৰ অতি জনপ্ৰিয় স্কিম হয়। এই স্কিমটোত যদি আপোনালোকে টকা সঞ্চয় কৰিব খোজে তেতিয়াহ'লে আপোনালোকে ইয়াত কেনেকৈ টকা সঞ্চয় কৰিব বা কিমান টকা সঞ্চয় কৰিব পাৰে, ইয়াত সঞ্চয় কৰিবলৈ কেনেকুৱা ধৰণৰ যোগ্যতা লাগে, সেই কথাখিনি যদি আপোনালোকে জানিব খোজে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। RD স্কিমৰ ইণ্টাৰেষ্ট ৰেট হ'ল 6.7% পাৰ এনাম। নেক্সটটো আহিলে পোষ্ট অফিচ মান্থলি ইনকাম স্কিম একাউণ্ট, যিটোক MIS বুলি কোৱা হয়। MISৰ বৰ্তমান ইণ্টাৰেষ্ট ৰেট হ'ল 7.4% পাৰ এনাম। নেক্সট আহিলে ছিনিয়ৰ চিটিজেন ছেভিং স্কিম একাউণ্ট, যিটোক SCSS বুলি কয়। ছিনিয়ৰ চিটিজেন ছেভিং স্কিম, এইটো স্কিমত যদি আপোনালোকে টকা সঞ্চয় কৰিব বিচাৰে তেতিয়াহ'লে ইয়াৰ ইণ্টাৰেষ্ট ৰেট হ'ল 8.2%। 1124ৰ পৰা একেই আছে 8.2% পাৰ এনাম। নেক্সট আহিলে PPF হ'ল পাব্লিক প্ৰভিডেণ্ট ফাণ্ড একাউণ্ট। ইয়াৰ ইণ্টাৰেষ্ট ৰেট হ'ল 7.1% পাৰ এনাম আৰু এই ইণ্টাৰেষ্ট ৰেটটো 2024ৰ পৰা একেই আছে। নেক্সট আহিলে সুকন্যা সমৃদ্ধি একাউণ্ট। সুকন্যা সমৃদ্ধি একাউণ্ট, যিটোক SSA বুলি কয়, এইটো খুব জনপ্ৰিয় এটা স্কিম হয়, যিটো স্কিমত ছোৱালী সন্তান হ'লে আপোনালোকে এই স্কিমটো আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ ইণ্টাৰেষ্ট ৰেট হ'ল 8.2% পাৰ এনাম আৰু এইটো 1/1/2024ৰ পৰা ইণ্টাৰেষ্ট ৰেটটো একেই আছে। এইটো কেলকুলেটেড কৰা হয় ইয়েৰলি বেচিছ আৰু ইয়েৰলি কম্পাউণ্ডেড হয়। নেক্সট স্কিমটো হ'ল নেশ্যনেল ছেভিং টাইম ডিপ'জিট। নেশ্যনেল ছেভিং টাইম ডিপ'জিট, যিটোক TD বুলি কোৱা হয়, এই TD যিটো স্কিম হয় ইয়াত কেইবাটাও টাৰ্ম আছে। এইটো হ'ল ফিক্সড ডিপ'জিট স্কিম। ইয়াত টাৰ্ম অনুসৰি ইণ্টাৰেষ্ট ৰেটটো বেলেগ বেলেগ হয়। 6.9%ৰ পৰা 7.5%ৰ ভিতৰত ইণ্টাৰেষ্ট ৰেট হয় আৰু যদি আপোনালোকে এবছৰৰ বাবে থয় তেতিয়াহ'লে 6.9% ইণ্টাৰেষ্ট ৰেট পাব। যদি 2 বছৰৰ বাবে থয় তেতিয়া ইণ্টাৰেষ্ট ৰেটটো বেলেগ হ'ব, মানে 6.9% আৰু 7.5%ৰ ভিতৰতে হ'ব আৰু যদি আপোনালোকে 5 বছৰৰ বাবে থয় তেতিয়া 7.5%কৈ ইণ্টাৰেষ্ট ৰেট পাব। ইণ্টাৰেষ্ট ৰেট ভেৰি বেছড অন দ্য পিৰিয়ড, মানে পিৰিয়ড অনুসৰি ইণ্টাৰেষ্ট ৰেটটো ইয়াত কেলকুলেট কৰা হয়। নেক্সট আহিলে কিষাণ বিকাশ পত্ৰ KVP এটা অতি জনপ্ৰিয় স্কিম হয় ডাকঘৰৰ। ইয়াৰ ইণ্টাৰেষ্ট ৰেট হ'ল 7.5% আৰু এইটো কম্পাউণ্ড কৰা হয় ইয়েৰলি বেচিছত। এই স্কিমটোত যদি আপোনালোকে ইনভেষ্ট কৰে তেতিয়াহ'লে ইয়াৰ মেচিউৰিটি পিৰিয়ড হ'ল 115 months, অৰ্থাৎ 9 years 7 months। 9 years 7 monthৰ পাছত আপুনি যিটো টকা ইয়াত সঞ্চয় কৰিব
সেই সঞ্চয় কৰা টকাটো আপোনালোকৰ ডাবল হ'ব। মানে ধৰি লওক আপোনালোকে যদি 10 লাখ টকা সঞ্চয় কৰি থয় তেতিয়াহ'লে 9 বছৰ 7 মাহৰ পাছত আপোনালোকৰ 10 লাখ টকা 20 লাখ টকা হৈ যাব। এইটো স্কিমৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰে। নেক্সট আহিলে নেশ্যনেল ছেভিং চাৰ্টিফিকেট NSC। এই NSC যিটো স্কিম হয় ইয়াৰ ইণ্টাৰেষ্ট ৰেট হ'ল 7.7% আৰু এই ইণ্টাৰেষ্ট ৰেটটো একেই আছে 1/1/2024 পৰা বৰ্তমানলৈকে একেই আছে। অক্টোবৰ মাহৰ পৰা ডিচেম্বৰলৈকে ডাকঘৰৰ ইণ্টাৰেষ্ট ৰেটসমূহ আছিল এনেধৰণৰ। যদি আপোনালোকে ডাকঘৰৰ ইয়াৰ যিকোনো এটা স্কিমত ইনভেষ্ট কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।